আজি যে আপোনালোকৰ লগত কচুলতি মই কেনেকৈ ৰান্ধো দেখুৱাম বুলি ভাবিছোঁ। দেখুৱাবলৈ অৱশ্যে বৰ ডাঙৰ বস্তু একোৱেই নহয়, বাৰীৰ কাষতে পোৱা এইবোৰ সাধাৰণ বস্তু। তথাপিও কিয় জানো মোৰ কাৰণে বৰ ভাল লাগে। আৰু এইখিনিক বহুতে কচু ঠেং বুলিও কয় বা কচুলতিও বুলিও কয়। মই কিন্তু কচুলতি বুলিয়েই কওঁ। আৰু এইখিনি আনিছিল দেউতাই। আৰু এটা কথা জানেনে, এই ভিডিঅ'টো এডিট কৰিছোঁ প্ৰায় এসপ্তাহমানৰ পিছত। মই কালিহে গৈ যেতিয়া ভালকৈ চাইছোঁ তেতিয়াহে গম পাইছোঁ কচুলতিখিনি ক'ৰ পৰা ছিঙি আনে। যিয়ে নহওক বাৰু, এতিয়াৰ পৰা মই নিজে ছিঙিব পাৰিম। আৰু কচুলতিখিনি ভাল কৰাটো এটা বৰ চেলেঞ্জৰ কথা নহয় জানো। এইখিনি ভাল কৰিয়েই লৰালৰিকৈ গৰম পানী কৰিলোঁ। আনফালে আকৌ গৰম পানী নকৰিলে খজুৱাৰ এটা ভয় থাকে নহয়। এইখিনি ভালকৈ ধুই লগতে শুকান মাছ কেইটামানো তিয়াই থৈছিলোঁ গৰম পানীত, সেইখিনিও খুব ভালকৈ ধোৱা হ'ল। তেলত দিলোঁ এতিয়া পিঁয়াজ, হালধি, এটা কেঁচা জলকীয়া, লগতে ভালকৈ ধুই থোৱা শুকান মাছকেইটা। আজি লতিখিনি মই বাৰু শুকান মাছৰ লগতেই ভাজিব লৈছোঁ। ইয়াৰ আগতে আকৌ মই দুদিন ভাজিছিলোঁ নহয়। প্ৰথম দিনা ভাজিছিলোঁ পিঁয়াজ জলকীয়া সৰহকৈ দি জালুকৰ লগত, আৰু ছেকেণ্ড দিনা মই ৰৌ মাছৰ লগত ভাজিছিলোঁ। আৰু এইফালে মোৰ শুকান মাছখিনি ভালকৈ ভজা হ'ল নহয়। এইখিনি সময়তে দিলোঁ ধুই থোৱা কচুলতিখিনি। আৰু আজি ভাবিছিলোঁ প্ৰথমতে ঢাকি নাৰান্ধো, গতিকে শেষৰ ফালে কি হ'ল চাওঁচোন আহক। আৰু এইখিনি প্ৰথমতে কিছু সময় লৰাই ল'লোঁ। জুইকুৰাও খুব জোৰকৈ হ'ল, অকণমান কমাই ল'লোঁ। সোৱাদ অনুযায়ী দিলোঁ নিমখ, যাতে খুব সোনকালে সিজিও আহে। আৰু প্ৰায় ঘনে ঘনে মই লৰাই আছোঁ। কিন্তু শেষৰ ফালে এনেকুৱা হ'ল কচুলতিখিনি নিসিজা হৈ থাকিলে, যাৰ কাৰণে মই ঢাকি দিব লগা হ'ল। মই ভাবিলোঁ ইমান দেৰি কৰাতকৈ ঢাকি দিয়াই বেটাৰ। আৰু এই খুন্দনাটো দেখিছে নাই বাৰু? এই খুন্দনাটো যে আমাৰ বহুত পুৰণি, কেতিয়াৰ হয় সেইটোও মনত নাই। আৰু জালুকৰ গুড়ি যদিও আছিল, এনেকৈ খুন্দি দিয়া জালুকৰ সোৱাদটো বেছি ভাল লাগে, মোৰ মতে ভাল লাগে। যিয়ে হওক, একেবাৰে শেষত এতিয়া যেতিয়া কচুলতিখিনি হৈ গ'ল, এই এবাৰমান লৰাই ল'লোঁ। আৰু এতিয়া দিম জালুকখিনি খুন্দি লোৱা। অলম'ষ্ট ৰেডি, ভালকৈ সিজিও আহিলে। আৰু এইখিনি যে খাবলৈ গৰম ভাতৰ লগত কি যে ভাল লাগিব। আৰু আজি মই তেল কমকৈ দিছোঁ। আৰু এয়া জালুকৰ গুড়িখিনি দিলোঁ, এবাৰমান লৰাই ল'ম, তাৰপিছতে নমাই ৰাখিম। আৰু এটা কথা, যদি মই এই তিনিওদিনৰ কম্পেয়াৰ কৰোঁ কোনদিনা বেছি ভাল লাগিলে, তেতিয়াহ'লে ক'ম প্ৰথম দিনা যেতিয়া মই মাছ বা একো নিদিয়াকৈ ভাজিছিলোঁ, সেইদিনাই মোৰ আটাইতকৈ ভাল লাগিছিল। এতিয়া গম পালোঁ কচুলতি বহুতে মাছৰ লগত খাই ভাল পায়, কিন্তু মোৰ জুতিটো হ'ল মাছ বা একো নিদিয়াকৈ পিঁয়াজ জলকীয়া সৰহকৈ দি জালুকৰ সৈতে ভাল লাগে। আৰু এয়া মোৰ কচুলতি ৰেডি হৈ গ'ল। আজিও অৱশ্যে খাবলৈ বহুতেই ভাল লাগিছে, কিন্তু মাছ নিদিয়াকৈ বেছি ভাল লাগে মোৰ।